ভাইটিৰ এই ফেচবুক প্ৰফাইলটোত জিমেইলটো এড কৰিছে কিন্তু মোবাইল নাম্বাৰ এড কৰা নাই বুলি তুমি নাজানা নাজানো মই যদি আপুনি মোবাইল নাম্বাৰটো এড নকৰে যদি ইমেইলটো আপোনাৰ হেৰাই যায় পিছত কি হ'ব ফেচবুকটো আপোনাৰ একেবাৰে হেৰাই যাব আপুনি জানেনে এতিয়া মই কি কৰিম তোমাৰ জিমেইল এটা এড কৰিম কেনেকৈ এড কৰিম ইয়াত ছেটিংছটো চাই লওক সকলে 26K এইটো প্ৰফাইল তোমাৰ ৱাইফৰ না এতিয়া মই এটা এড কৰিম কেনেকৈ মই এড কৰিম 3 লাইনত যাম মোবাইল নাম্বাৰ এড কৰিম যেটো জিমেইল এড আছে এনেকৈ তলত যাম ছেটিংছত যাম ছেটিংছত যোৱাৰ পিছত মই ক'ত যাম জানে এই যে একাউণ্ট চেণ্টাৰ ইয়াত যাম একাউণ্ট চেণ্টাৰত গৈ কিনে মই ক'ত যাম প্ৰফাইল এণ্ড পাৰ্চনেল ডিটেইলছ ইয়াত মই ক্লিক কৰিম ইয়াতে আপুনি এনেকৈ তলত যাব তলত গৈ এইটো দেখা পাইছে কণ্টেক্ট ইনফৰমেশ্যন এই কণ্টেক্ট ইনফৰমেশ্যন আপুনি ক্লিক কৰক ক্লিক কৰাৰ পিছত চাওক এতিয়া জিমেইলটো আছে এতিয়া মই মোবাইল নাম্বাৰ এড কৰিম কেনেকৈ এড কৰিম এই হৈছে এড মোবাইল নাম্বাৰ এড ইমেইল যদি ইমেইল এড কৰা লাগে ইমেইল এড কৰিব জিমেইল আৰু মোবাইল নাম্বাৰ এতিয়া মই কি কৰিম এড মোবাইল এইটো ক্লিক কৰিম এইটো চাওক এনেকুৱা ওলাব দেখা পাইছে এতিয়া মই কি কৰিম এই এণ্টাৰ মোবাইল নাম্বাৰ ইয়াত মই মোবাইল নাম্বাৰটো তোমাৰ মই বহাই দিম এতিয়া যিটো হোৱাটছআপ নাম্বাৰ এতিয়া আছে হোৱাটছআপ আছে ইয়াত মই এতিয়া কি কৰিম ক্লিক কৰিম ইয়াতে দিকে মই নাম্বাৰটো বহাম এতিয়া চাওক মই মোবাইল নাম্বাৰটো ইয়াত বহালোঁ দেখা পাইছে এইটো মোবাইল নাম্বাৰ মই এতিয়া হাইড কৰি ৰাখিছোঁ মোবাইল নাম্বাৰটো মই বহালোঁ এতিয়া বহাই কিনে মই কি কৰিম এইটো নেক্সট আছে নেক্সট এই নেক্সটটো মই ক্লিক কৰিম ক্লিক কৰি এটা OTP আহিব এইটো চাবা এই জিমেইলটো এটা OTP যাব ক'ত গৈছে ইমেইলটো এই জিমেইলটো আছে যে 3 এই জিমেইলটো চাব লাগিব কোন ঠাইত OTPটো এই জিমেইল এটা ক'ত গৈছে ক'ত এই জিমেইলটো ক'ত মই বিচাৰি পাম মই মিনিমাইজ কৰিম মিনিমাইজ কৰি ক'ত যাম মই এই ইয়াতে যাম মই এই জিমেইলটো 3 যিটো জিমেইল আছে যিটো জিমেইল তাতে শ্ব' কৰিছে এই জিমেইলটো ইয়াত শ্ব' কৰিব লাগিব গৰিত কৰিম এই জিমেইলটো 3 আছে না এইটো ইয়াত মই ক্লিক কৰিম এই টেক মি জিমেইল ক্লিক কৰিম কিন্তু ইয়াত চাৰ কোড আছে এই কোড হৈছে কিমান কোডটো এই কোডটো মই তাতে দিম এতিয়া মই কি কৰিম এইটো মিনিমাইজ কৰিম মই আগৰ যিটো মোৰ এই য'ত মই সেইটো ওলাইছিলোঁ যিটো মই এইটো ওলাইছিলোঁ মই ইয়াতে এই কোডটো ইয়াত বহালোঁ ওপৰত মই হাইড কৰি ৰাখিছোঁ এতিয়া মই কি কৰিম কণ্টিনিউ ক্লিক কৰিম কণ্টিনিউ ক্লিক কৰাৰ লগে লগে ৱেইট কৰক এনেকৈ আহিব এনেকৈ যিটো আহি কৰিব এই যা পেটাৰ্ণ হ'লে ফিংগাৰ প্ৰিণ্ট তুমি এতিয়া ফিংগাৰ দিব আছে ফিংগাৰটো দিয়াচোন ফিংগাৰ আছে তোমাৰ কাৰ ফিংগাৰ তোমাৰ ফিংগাৰ দিয়া যদি ফিংগাৰ নাপায় এনেকৈ পেটাৰ্ণটো দিয়া পেটাৰ্ণটো খোলা এতিয়া চা পেটাৰ্ণটো খোলা এনেকুৱা আহিল না এতিয়া আৰু আহিব এনেকুৱা অহাৰ পিছত মই কি কৰিম আৰু নেক্সট কৰিম এইটো টিক মাৰি থাকিব ওপৰটো যিহেতু ফেচবুকটো এইটো না এইটো টেক মাৰি ইনষ্টাগ্ৰামটো নালাগে বৰ্তমান এই নেক্সট কৰিম নেক্সট কৰি হোৱাটছএপত কোড আহিব চাব এই নাম্বাৰ যিটো নাম্বাৰ দিয়া আছে এই নাম্বাৰটো কোড আহিব চাব অকণমান ৱেইট কৰা এই কোডটো দিব লাগিব বুজিছা এই যে কোড আহিলে চা অট'মেটিক কোডটো লৈ লওঁ চা অট'মেটিক ইয়াৰ পৰা চিমখন ইয়াত থাকিব লাগিব হোৱাটছএপটো ইয়াত থাকিব লাগিব অট'মেটিক লৈ চা অট'মেটিক লৈ আছে বুজিছা এইটো মানে এইটো কি হ'ল ক্লজ এইটো মই ক্লজ কৰিম চা অট'মেটিক লৈ ল'লোঁ এই ক্লজ কৰিলে হৈ গ'ল চাবা এইটো ক্লজটো ক্লিক কৰক এতিয়া জিমেইলটোতো আগত এড কৰা আছে এতিয়া মোবাইল নাম্বাৰটো মই এড কৰি দিলোঁ মানে এইটো তোমাৰ কাম হৈ গ'ল এতিয়া মোবাইল নাম্বাৰটো এড হৈ গ'ল বুজি পালা আৰু এইটো যদি আপোনালোকে নকৰে কেতিয়াবা জিমেইলটো হেৰাই যায় আপোনাৰ মোবাইল নাম্বাৰ যদি নাথাকে ফেচবুকত কাম কৰি আপোনাৰ লাভহে নহ'ব